নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এইটো হৈছে ITIৰ ওপৰত। ITI যিটো স্পট এডমিশ্যন সকলোৱে সুধি থাকে, স্পট এডমিশ্যন কেতিয়া হ'ব, কি কথা। এখন নটিফিকেশ্যন আহি গ'ল স্পট এডমিশ্যনৰ, আৰু কোনে কোনে সেই এডমিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব সেই বিষয়ে ক'ম। যিসকলে ৰেজিষ্ট্ৰেশ্যন আগতে কৰা নাছিলে, ITI পঢ়িবলৈ মন নাছিলে কিন্তু ডেট পাৰ হৈ গ'ল, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ থাকি গ'ল, তেওঁলোকেও এতিয়া এডমিশ্যন ল'ব পাৰিব স্পট এডমিশ্যনৰ যোগেদি। আৰু কিমান ছিট খালী আছে সেই বিষয়ে মই ক'ম আপোনালোকক। স্পট এডমিশ্যন কেনেদৰে ল'ব, এখন বিশেষ ফৰ্ম পূৰাব লাগিব স্পট এডমিশ্যনৰ কাৰণে, কেনেকৈ পূৰাব, ক'ত পাব, সেই সকলোবিলাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে যাব, স্কিপ নকৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই কথাটো গম পায়। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব। গতিকে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এতিয়া ITIৰ এইটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে স্পট এডমিশ্যনৰ। স্পট এডমিশ্যন ইনটু গভৰ্ণমেণ্ট ITI, প্ৰাইভেট ITI আণ্ডাৰ PPP মোড অফ আছাম ফৰ ছিজন 24, 25, 26। ৰেচিডুৱেল ভেকেণ্ট ছিট, যিমানখিনি ছিট আছে সেইখিনিৰ কাৰণে এটা স্পট এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। সকলো ট্ৰেডৰ কাৰণে হ'ব। SCDV আণ্ডাৰ IMC, MCDV আণ্ডাৰ IMC, SCDV, NCDV, প্ৰাইভেট, PPP মোড সকলোৰে কাৰণে আপোনালোকে এতিয়া স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। বয়সৰ সীমাটো বান্ধি দিছে, 14 বছৰৰ বয়সৰ তলৰ হ'ব নালাগিব, ওপৰৰ সকলোৱে পাৰিব। 2 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, সেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। সকলোৱে অংশগ্ৰহণ কৰিব লাগিব স্পট এডমিশ্যনৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া। তাৰ পাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপোনালোকে ওচৰৰ যি গভৰ্ণমেণ্ট ITI, সেই গভৰ্ণমেণ্ট ITIলৈ যাব লাগিব। ITIত গৈ আপোনালোকে অৰিজিনেল ডকুমেণ্ট চাৰ্টিফিকেট লৈ গৈ ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যনৰ বাবে সময় দিছে 3 পৰা 5 অক্টোবৰ। অফিচাৰত আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন যি প্ৰক্ৰিয়া হ'ব, সেই প্ৰক্ৰিয়াৰ পাছতে আপোনালোকে যাব লাগিব। ডেটকেইটা মই আপোনালোকক কৈ দিম, কেনেদৰে অংশগ্ৰহণ কৰিব লাগিব সকলোবিলাক মই ক'ম। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব তাৰ এটা ভিডিঅ' দিয়া আছে, মই ডেছক্ৰিপশ্যনত যিটো ITIৰ প্লে'লিষ্টৰ যি লিংক দি দিছোঁ তাত গৈ আপোনালোকে চাব পাৰিব। নহ'লে এটা ফ্ৰেছ মই 2 তাৰিখৰ দিনা এটা ভিডিঅ' মই দি দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কেনেদৰে স্পট এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব, 2 পৰা 5 অক্টোবৰৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি এটা প্ৰিণ্ট আউট কপি পাব, সেই প্ৰিণ্ট আউট কপিটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব। সেই প্ৰিণ্ট আউট কপিটো অৰিজিনেল সকলো ডকুমেণ্টছ লৈ আপোনালোকে 3 পৰা 5 অক্টোবৰৰ ভিতৰত গভৰ্ণমেণ্ট ITIলৈ যাব লাগিব। গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। কৰাৰ পাছতে পুনৰ ৰেংক জেনেৰেশ্যন হ'ব। আৰু ৰেংক যিটো ভিউইং ৰেংক যিটো হ'ব, কেনেকৈ চাব সেইটো আপোনালোকে আগতে যেনেকৈ চাইছিলে ৰেংক কেনেকৈ জেনেৰেট হয়, সেই গোটেই প্ৰচেছটো আপোনালোকে জানে। ৰেংক কেনেদৰে চাব লাগে সেই বিষয়ে আপোনালোকে জানে। সেই ৰেংকটো 7 তাৰিখে প্ৰকাশ পাব, আপোনালোকে চাই ল'ব পাৰিব। ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ কৰা যিটো পেজ আছে ITIৰ যিটো অফিচিয়েল পেজ, তাত আপোনালোকে গৈ 7 তাৰিখৰ দিনা আপোনালোকৰ ৰেংকটো চাই ল'ব পাৰিব। 8 পৰা 9 তাৰিখৰ ভিতৰত এডমিশ্যন অনুষ্ঠিত হ'ব। আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এটা প্ৰেছক্ৰাইব ফৰ্মেট দিছে, এখন ফৰ্ম দিছে, ফৰ্মত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভৰাব লাগিব, চইচকেইটা ভৰাব লাগিব। আগতে যেনেকৈ অনলাইন আপোনালোকে চইচ ফিলিং কৰিছিলে, এতিয়া আপোনালোকে অফলাইন এখন ফৰ্ম পাব। ফৰ্মখনত আপোনালোকে চইচকেইটা লিখিব লাগিব, 1, 2, 3, 4, 4টা চইচ আপোনালোকে পূৰাব লাগিব। আপোনালোকে তাত চইচকেইটা কোনটো চইচ আপোনালোকে কেই নম্বৰত প্ৰিফাৰেঞ্চত ৰাখিছে সেইটো 1, 2, 3, 4 থাকিব, তাত আপোনালোকে লিখিব লাগিব। সেইখিনি লিখি সেই অৰিজিনেল ডকুমেণ্টছ, জেৰক্সৰ এটা ছেট, ফটোগ্ৰাফছ, আৰু যিখিনি আপোনালোকৰ এডমিশ্যন ফিজ, SCVT কাৰণে যিমান পইচা, NCVT কাৰণে যিমান পইচা, IMC কাৰণে যিমান পইচা, য'ত আপোনালোকে স্পট এডমিশ্যন ল'বলৈ মন যায় আপোনালোকে তাৰ কাৰণে যিটো ফিজ লাগে সেই ফিজটো লৈ, আৰু এই যিটো প্ৰেছক্ৰাইব ফৰ্মেট দিছে ফৰ্মখন, সেই ফৰ্মখন আপোনালোকে পূৰাব। পূৰাই তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখিব লাগিব, গোটেই ডিটেইলছখিনি লিখিব লাগিব। কি লিখিব লাগে মই দেখুৱাই আছোঁ, চাই যাব আপোনালোকে স্কিপ নকৰাকৈ। এইখিনি লৈ আপোনালোকে কনচাৰ্ণ ITIত আপোনালোকে উপস্থিত হ'ব লাগিব 1 বজাৰ ভিতৰত। 8 আৰু 9 তাৰিখে 1 বজাৰ ভিতৰত, আপোনালোকে পাৰিলে 8 তাৰিখে যাওক। তাৰ পাছত যিমানখিনি ভেকেঞ্চিত আছে সেই ভেকেঞ্চিতৰ বাবে স্পট এডমিশ্যন অনুষ্ঠিত হ'ব মেৰিট বেচিছত। 1:30ৰ পাছত, 1:30ৰ পৰা 8 আৰু 9 তাৰিখে 1:30ৰ পৰা স্পট এডমিশ্যন অনুষ্ঠিত হ'ব। ভেকেণ্ট পোষ্ট যিমান আছে সিমানৰ কাৰণে মেৰিট বেচিছ হ'ব। গতিকে আপোনালোকে এবাৰ চাই ল'ব। মোৰ মতে আহি যাব এটা ছিট ভেকেঞ্চি লিষ্ট আহি যাব। এতিয়ালৈকে অহা নাই, কাইলৈ পৰহিলৈ মানে আহি যাব। মই ভিডিঅ' যোগেদি আপোনালোকক জনাই দিম ক'ত কিমান ছিট আপোনালোকৰ খালী হৈ আছে ITIৰ। আৰু এইখিনি জনাটো সকলো কেণ্ডিডেটৰ কাৰণে জৰুৰী, কিয়নো
স্পট এডমিশ্যন লোৱাৰ আগত তেওঁলোকে যিখন কলেজত ল'ম বুলি ভাবিছে সেই কলেজখনৰ ছিট আছেনে নাই তেওঁলোকে জানি থোৱাটো তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। গতিকে সেইটো ITI তৰফৰ পৰা ময়ো এই ভিডিঅ'টোৰ যোগেদি কৈ দিছোঁ, আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে ITI তৰফৰ পৰা ভেকেঞ্চি লিষ্ট এটা তেওঁলোকে অন্ততঃ আপলোড কৰে ষ্টুডেণ্টখিনিৰ সুবিধাৰ কাৰণে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কোনে কোনে কৰিব লাগিব মই কৈ দিছোঁ। ৰেজিষ্ট্ৰেশ্যনটো যিসকলে অলৰেডি ৰেজিষ্ট্ৰেট কৰি থৈছে, ভেৰিফাই কৰি থৈছে গভৰ্ণমেণ্ট আইডিয়া, তেওঁলোকে কিন্তু ৰেজিষ্টাৰ কৰিব নালাগে। কিন্তু যিসকলে ৰেজিষ্টাৰ কৰি থৈছিলে ভেৰিফাই কৰিবলৈ নগ'লে কলেজত, তেওঁলোকে পুনৰ ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যিসকলে ৰেজিষ্টাৰ্ড কৰি থৈছে ভেৰিফাই হৈ আছে, অলৰেডি ছিট নাপালে বা ছিট কেঞ্চেল হৈ গ'ল, তেওঁলোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া কৰিব নালাগে, কিন্তু তেওঁলোকে স্পট এডমিশ্যনৰ যোগেদি এডমিশ্যনটো ল'বগৈ পাৰিব। সেই কলেজখনলৈ যাব লাগিব, তেওঁ গৈ স্পট এডমিশ্যন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব। আৰু কেণ্ডিডেটসকলক বাৰে বাৰে কৈছে যে তেওঁলোকে ITI পৰ্টেলটো নিউজ এণ্ড ইভেণ্ট বুলি যিটো অপশ্যন আছে তাত আপোনালোকে গৈ আপডেটখিনি চাই থাকিব। তাতে আপডেটখিনি আহিব স্পট এডমিশ্যনৰ, আপোনালোকে মাজে মাজে চেক কৰি থাকিব। আজি অহা নাই, কাইলৈৰ পৰা আহিব লাগে তাত, গতিকে আপোনালোকে তাত এবাৰ চাই থাকিব। মই এতিয়া বাৰে বাৰে কৈ দিছোঁ যে যিসকলে ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাছিলে, থাকি গ'ল, তেওঁলোকেও এতিয়া ITIত পঢ়িব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এতিয়া ৰেজিষ্ট্ৰেশ্যন পৰ্টেল 2 তাৰিখৰ পৰা অ'পেন কৰি দিব। আৰু যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ভেৰিফাই কৰি থৈছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। যিসকলে ছিট কেঞ্চেল হৈ গৈছে এডমিশ্যন নোলোৱাৰ কাৰণে, তেওঁলোকেও এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। তেওঁলোকেও সেই স্পট এডমিশ্যনত গৈ তেওঁলোকে এডমিশ্যনটো ল'বগৈ পাৰিব। গোটেই এডমিশ্যন প্ৰক্ৰিয়াটো মেৰিট বেচিছত দিব। আপোনালোকে সেই আপোনালোকৰ যিখন কলেজত ল'ম বুলি আছে তাত গৈ আপোনালোকে উপস্থিত হ'ব 1 বজাৰ আগতেই। তাৰপিছত এইখন হৈছে ফৰ্মেট, প্ৰথমতে দেখিছেনে, ফৰ্মেট ফৰ এপ্লিকেশ্যন ফৰ স্পট এডমিশ্যন। এইখন আপোনালোকে ডেট এণ্ড টাইমত গৈ সেই ITIখনত য'ত এডমিশ্যন ল'ব বিচাৰিছে তাত আপোনালোকে এখন ছাবমিট কৰিব লাগিব। এইখন প্ৰিণ্ট কৰিবলৈ আহিব, মই দেখুৱাই দিম আপোনালোকক। প্ৰথমতে ইয়াত আপোনালোকে ITI ক'ত এডমিশ্যন ল'ব বিচাৰিছে, নেম অফ দ্য ITI হুৱেৰ এডমিশ্যন ইজ শ্বপ, তাত আপোনালোকে ITIখনৰ নাম লিখি দিব। যোৰহাট, গোলাঘাট, গড়গাঁও, তিনিচুকীয়া, তিতাবৰ এইখিনি নাম লিখি দিব আপোনালোকে। তাৰপিছত আপোনালোকে ট্ৰেডছখিনি চইচ 1ত কোনটো ট্ৰেড ৰাখিব, চইচ 2ত কোনটো ট্ৰেড ৰাখিব, চইচ 3ত কোনটো ট্ৰেড ৰাখিব, চইচ 4ত কোনটো ট্ৰেড ৰাখিব, এইকেইটা লিষ্ট বনাব। টোটেল 4টাহে বনাব পাৰিব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যে এডমিশ্যনৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট যে হয় ওলাই থাকে যে দেখিছে নহয় আপোনালোকে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত ভৰাব লাগিব। কেণ্ডিডেটসকলে নিজৰ নামটো লিখিব লাগিব, ফাদাৰ নেম লিখিব লাগিব, মাদাৰ নেম লিখিব লাগিব, ডেট অফ বাৰ্থ লিখিব লাগিব। এইখিনি আপোনালোকে এডমিট কাৰ্ড যিটো HSLCৰ যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো চাই আপোনালোকে এই ডিটেইলছখিনি আপোনালোকে পূৰাই ল'ব। তাৰপিছত আপোনালোকে ৰেংকটো লিখিব। আপোনালোকৰ ৰেংক যিটো আছে, ৰেংকটো যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকৰ ৰেংকটো দেখিব নহয়, তাতে ৰেংক জেনেৰেট বুলি অপশ্যনটো আহি যাব। আৰু যিসকলে আগতেই সকলো কৰি থৈছে তেওঁলোকৰ ৰেংকটো অলৰেডি গম পায়, তেওঁলোকে ৰেংকটো লিখি ল'ব। HSLCত কিমান নম্বৰ পালে সেইটো লিখিব ইয়াত। যিসকলে 9 পাছৰ বা 8 পাছৰ কাৰণে যাব তেওঁলোকে 8 পাছৰখিনি লিখিব। আৰু টোটেল মাৰ্কছ ইন HSLC এক্সামিনেশ্যন, HSLC এক্সামিনেশ্যনত কিমান মাৰ্ক আছিলে সেইটো লিখিব। পাৰ্চেণ্টেজটো ইয়াত লিখি দিব। লিখি আপোনালোকে টু বি ফিল্ড বাই কেণ্ডিডেট, তলত আপোনালোকে ছাবমিটেড ডেট লিখিব, টাইম লিখিব। লিখি আপোনালোকে এইটো পঢ়ি ল'ব। প্লেচটো লিখি দিব। ITI হ'লে সেই ITIখন লিখি দিব, যিখন ITIত আপোনালোকে এখন পূৰাইছে এইটো লিখি দিব। লিখি দিলে আপোনালোকে ইয়াত এইটো দেখিছেনে, আপোনালোকে যে চইচ স্পট এডমিশ্যনৰ কাৰণে অংশগ্ৰহণ কৰিছে, একো যে ভুল তথ্য দিয়া নাই সেইখিনি আছে ইয়াত। ভুল তথ্য দিলে আপোনালোকক আইনভাৱে জগৰীয়া কৰা হ'ব। এইখিনি থাকিব, ইয়াত চহী কৰিব, চহী কৰি এখন জমা দিব। জমা কৰি দিয়াৰ লগে লগে তলৰ টুকুৰা আপোনালোকে পূৰাব নালাগে, অফিচ ইউজ চিৰিয়েল নাম্বাৰ এইখিনি পূৰাব। ৰিচিভ ডেট এণ্ড টাইম দিব, টাইম দি ইয়াত চহী কৰিব। চহী কৰি আপোনালোকক এই গোটেই এইখন চাৰ্টিফিকেটখন আপোনালোকক শ্লিপটো আপোনালোকক ঘূৰাই দিব। আপোনালোকে লৈ আহিব লাগিব। আপোনালোকে এডমিশ্যনৰ কাৰণে কিন্তু মই কৈ দিছোঁ সকলো অৰিজিনেল ডকুমেণ্টছ লৈ যাব, জেৰক্স কপি লৈ যাব, সকলোৰে ছেল্ফ এটাষ্টেড, ফটোগ্ৰাফছ 3টা লৈ যাব, বেক চাইডে ছেল্ফ এটাষ্টেড কৰা। এডমিশ্যনৰ পইচাটো লৈ যাব আপোনালোকে, লৈ গৈ আপোনালোকে এডমিশ্যনটো ল'ব। ইয়াত আপোনালোকে চাৰ্টিফিকেট ফৰ্মেট বুলি যিটো অপশ্যন আহিছে নহয়, তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আণ্ডাৰটেকিং ফৰ্মেট আছে। নেক্সট আপোনালোকে সেই ফৰ্মখন ইয়াতে এভেইলেবল হৈ যাব। মই দেখুৱাই দিম আপোনালোকক, কিন্তু এতিয়ালৈকে অহা নাই। তাৰপিছত আপোনালোকে চিডিউলত আপোনালোকে যিখন ITI স্পট এডমিশ্যনৰ যি চিডিউল, সেই চিডিউলটো আপোনালোকে ডাউনলোড কৰিবলৈ পাব। এতিয়ালৈকে হোৱা নাই, কাইলৈ আহি যাব। তাৰপিছত আপোনালোকে হোমত যাব। হোমত গৈ নিউজ এণ্ড ডেইলি ইভেণ্টছ বুলি যিটো অপশ্যন আছে তাতে আপোনালোকে আপডেটখিনি পাই থাকিব। আৰু তাত যদি চাবলৈ আপোনালোকৰ অসুবিধা হয়, ইউটিউব চেনেলটোৰ যোগেদি যদি আপোনালোকে চাব ইচ্ছা কৰে, গতিকে আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। গতিকে এয়াই আছিল ভিডিঅ'টো। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।